নমস্কাৰ স্বাগতম জনাইছো সকলোকে ডেইলি অসম 24/7 লৈ মই কংকনা দাসে লৈ আহিছো পুৱাৰ বাতৰি পঞ্চম শ্ৰেণীলৈকে ৰাজ্যৰ সকলো বিদ্যালয়তে মাতৃভাষা মাধ্যমত হ'ব শিক্ষাদান স্পষ্ট ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে পঞ্চম শ্ৰেণী পৰ্যন্ত মাতৃভাষা মাধ্যমত হ'ব পাঠদান ৰাজ্যৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ আহিব ইয়াৰ আওতালৈ কিন্তু পঞ্চম শ্ৰেণীলৈকে ইংৰাজী বিষয় হিচাপে থাকিব নে নাথাকে সেই কথা স্পষ্ট নকৰিলে শিক্ষামন্ত্ৰীয়ে ইংৰাজী মাধ্যমত ষষ্ঠ শ্ৰেণীৰে পঢ়াহে আৰম্ভ হ'ব ইংৰাজী মাধ্যমত পাঠদান লগতে দশম শ্ৰেণীলৈকে বিষয় হিচাপে অসমীয়া পঢ়াটো বাধ্যতামূলক হ'ব ৰাজ্যৰ সকলো বিদ্যালয়তে শনিবাৰে মৰিগাঁও স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্পষ্ট ৰূপত এই ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে নতুন শিক্ষা কথাবোৰ ৰাজ্য চৰকাৰে অহা ডিচেম্বৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শিক্ষানীতি অনুসৰি প্ৰতিখন বিদ্যালয়তে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা মাধ্যমত শিক্ষাদান কৰোৱাৰ পৰামৰ্শ দিয়া হৈছে আনকি প্ৰধানমন্ত্ৰীয়েও এই কথা উল্লেখ কৰিছে গতিকে ৰাজ্য চৰকাৰে এই ব্যৱস্থা ৰাজ্যত শীঘ্ৰে বলবৎ কৰিবলৈ সংকল্প লৈছে আৰু উত্তৰ প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰী তথা টিম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ চেতন চৌহানৰ দেহাৱসান কোভিড-19ত আক্ৰান্ত হৈছিল চৌহান চেতন চৌহানৰ দেওবাৰে লক্ষ্ণৌৰ সঞ্জয় গান্ধী PGI হস্পিটেলত মৃত্যু হয় 73 বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰজনে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ মন্ত্ৰীসভাৰ ক্ৰীড়া মন্ত্ৰীৰ দায়িত্বত আছিল 1978 চনৰ 1 অক্টোবৰৰ পৰা 1981 চনৰ 13 এপ্ৰিললৈ ভাৰতীয় দলৰ হৈ 40খন টেষ্টৰ লগতে 7খন এদিনীয়াত ভাগ লোৱা চেতন চৌহান এগৰাকী সফল ওপেনাৰ বেটছমেন আছিল 40খন টেষ্টত 2084 ৰান আৰু 7খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত 153 ৰান সংগ্ৰহ কৰিছিল ইয়াৰ মহাৰাষ্ট্ৰৰ হৈ ৰঞ্জী ট্ৰফী অংশ লোৱা চেতন চৌহান টেষ্টত 16টা অৰ্ধশতক অৰ্জন কৰাৰ লগতে 2টা উইকেটো লাভ কৰিছিল টেষ্ট কেৰিয়াৰত দীঘলীয়া সময় সুনীল গাভাস্কাৰৰ সৈতে অপেনিং বেটিং কৰিছিল চেতন চৌহানে উত্তৰ প্ৰদেশ চৰকাৰৰ ক্ৰীড়া মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পূৰ্বে 1991 আৰু 1998 চনত উত্তৰ প্ৰদেশৰ আমাৰোহা লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ নিম্ন সদন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আনহাতে বন্ধ দুৱাৰৰ মাজত কামাখ্যাত হ'ব পৰম্পৰাগত মনসা পূজা আৰু দেওধনী উৎসৱ আজিৰ পৰা কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ'ব পৰম্পৰাগত শ্ৰী শ্ৰী মা মনসা পূজা আৰু দেওধনী উৎসৱ কিন্তু জনসাধাৰণৰ বাবে বন্ধ থাকিব দেৱালয়ৰ প্ৰৱেশদ্বাৰ 20 মাৰ্চৰ পৰা বন্ধ হৈ আছে দেৱালয় ইতিমধ্যে 31 আগষ্টলৈ দেৱালয় বন্ধ থাকিব বুলি ঘোষণা কৰিছিল কৰ্তৃপক্ষই কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেৱল ৰীতি-নীতিৰে অনুষ্ঠিত হোৱা অম্বুবাচী মেলাৰ দৰে মনসা পূজা আৰু দেওধনী উৎসৱো হ'ব সুকীয়া নিষিদ্ধ থাকিব দেৱালয়ত ভক্তৰ প্ৰৱেশ এইবাৰ অম্বুবাচী মেলাৰ পৰিৱৰ্তে যেনেকৈ কেৱল ৰীতি-নীতিহে পালন কৰা হৈছিল ঠিক তেনেদৰে পৰম্পৰাগত মনসা পূজাটো কেৱল পালন কৰা হ'ব ৰীতি-নীতিহে ক'লে কামাখ্যা দেৱালয়ৰ দলৈ কবীন্দ্ৰ শৰ্মাই ইফালে জুবিনক অশালীন ব্যৱহাৰ কৰি পলাল 6 উদণ্ড যুৱক কোনো সন্ধান নাই হীৰকজ্যোতি ৰাজবংশী সহ 6জন যুৱকৰ 6 যুৱকৰ সন্ধানত অভিযান চলায়ো ব্যৰ্থ হৈছে আৰক্ষী জুবিন গাৰ্গক আক্ৰমণ কৰা ঘটনাৰ 4 দিন উকলিল 6 যুৱকৰটো দূৰৰ এই কথা গাড়ীখনৰো নাই কোনো সূত্ৰ ঠায়ে ঠায়ে 6 যুৱকৰ সন্ধানত চলি আছে আৰক্ষীৰ অভিযান কিন্তু পদে পদে বিফল হৈছে স্মাৰ্ট আৰক্ষী জুবিনক অশালীন আচৰণ কৰি NSUIৰ পৰা নিলম্বিত হোৱা হীৰকজ্যোতি ৰাজবংশীৰ মাতৃয়েও ইতিমধ্যে আত্মসমৰ্পণৰ বাবে পুত্ৰক জনাইছিল আহ্বান কিন্তু মাতৃৰ আহ্বানৰ প্ৰতিও কোনো সঁহাৰি নাই হীৰকজ্যোতিৰ কলৈ গ'ল হীৰকজ্যোতিৰ এণ্টিম কিয় এতিয়ালৈ সেই দলটোৰ সন্ধান পোৱা নাই আৰক্ষীয়ে নে কোনো ৰাজনৈতিক পাকচক্ৰত সোমাইছে আখিৰ তদন্ত প্ৰক্ৰিয়া আৰু বৰচলাৰ অৰিয়ন্তলীত সুৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘাত কেইবাজনো আহত সুৰাক বিক্ৰী কেন্দ্ৰ কৰি শনিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শোণিতপুৰ জিলাৰ অৰিয়ন্তলী গাঁও আৰু অৰুণ চাহ বাগিচাত শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত অৰিয়ন্তলী অঞ্চলৰ এজন স্থানীয় লোকে অনুজ্ঞাপত্ৰ অবিহনে দীৰ্ঘদিনৰ পৰাই সুৰাৰ ব্যৱসায় কৰি আহিছিল কিন্তু যোৱা নিশা অৰুণ চাহ বাগিচাৰ কেইজনমান যুৱকে সুৰা ক্ৰয় কৰিবলৈ গৈ কোনো কথা দুই পক্ষৰ মাজত কথাৰ কটাকটি হওঁতেই সুৰা ব্যৱসায়ী যুগলনাথে বটল ভাগি চাহ বাগিচাখনৰ যুৱক কেইজনক আক্ৰমণ কৰে ফলত আহত হয় কেইবাজনো যুৱক তাৰ পিছতে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি নিশাই যুৱক কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰি বাগিচা কৰ্তৃপক্ষই চিকিৎসাৰ ব্যৱস্থা কৰে যদিও ৰাতিপুৱা আক্ৰমণকাৰী যুৱক কেইজনক বাগিচাৰ লোকসকলে আলোচনাৰ বাবে বিচাৰি গৈ ঘৰত নোপোৱাত তেওঁলোকৰ বাসগৃহ লণ্ডভণ্ড কৰে চাহ বাগিচাৰ একাংশ লোকে 5টাকৈ বাসগৃহক ক্ষতিসাধন কৰে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত অতিৰিক্ত আৰক্ষী অধীক্ষক
নুমল মাহাতুছু সহ আৰক্ষীৰ দল, আছা যুৱ ছাত্ৰ পৰিষদ, চাহ মজদুৰ সংঘৰ বিষয়ববীয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে এই ঘটনাক যাতে কোনেও সাম্প্ৰদায়িক ৰূপ দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অৰিয়ান্তলী এলেকাত সান্ধ্য আইন জাৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে। আনহাতে ঘটনাৰ সূত্ৰপাত ঘটোৱা যুৱক যুগল নাথক নিশাই ঢেকিয়াজুলি আৰক্ষীয়ে আটক কৰে। এতিয়া আহিছোঁ 24 ঘণ্টাৰ কৰোনাৰ সবিশেষ খবৰলৈ। ৰাজ্যত কৰোনাৰ সন্ত্ৰাস এতিয়াও অব্যাহত আছে। যোৱা 24 ঘণ্টাত অসমত 1317 জন ৰোগীৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি আৰু এই তথ্য সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগেৰে। আৰু ইয়াৰে কামৰূপ মেট্ৰ'ৰ 233 জন, কাছাৰ জিলাৰ 161 জন, ডিব্ৰুগড় জিলাৰ 133 জন আৰু ইয়াকে লৈ মুঠ কৰোনা আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যাই 74,875 জনলৈ বৃদ্ধি পাইছে। আৰু লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে এইটোও জনাইছে যে যোৱা 24 ঘণ্টাত 1929 জন ৰোগী সুস্থ হৈ উঠিছে আৰু তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ইয়াকে লৈ মুঠ সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা এই মুহূৰ্তত 55,215 জনলৈ বৃদ্ধি পাইছে। এতিয়াও সক্ৰিয় হৈ আছে 24,166 জন ৰোগী আৰু লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে যোৱা 24 ঘণ্টাত 7 জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে কৰোনাত আক্ৰান্ত হৈ। তেওঁলোক হৈছে মহিমুদ্দিন আহমেদ 63 বছৰ শিৱসাগৰ জিলা, অশুতোষ দে 72 বছৰ কাছাৰ জিলা, হালা ৰামচিয়াৰী 49 বছৰ বাক্সা জিলা, দিলীপ ভাগৱতী 53 বছৰ দৰং জিলা, প্ৰদীপ ৰাম সিং ৰাজুৱাৰ 53 বছৰ, ভূপেন্দ্ৰ গুপ্তা 35 বছৰ ডিব্ৰুগড় জিলাৰ আৰু তৰুণ ব্ৰহ্ম 55 বছৰ কোকৰাঝাৰ জিলাৰ। আৰু ইয়াকে লৈ মুঠ কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 189 জনলৈ বৃদ্ধি পাইছে।